মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ প্ৰবাবিলিটি নামৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। চেপ্টাৰটো ক্লাছ 9 আৰু ক্লাছ 10ৰ উপযোগী হোৱাকৈ আলোচনা কৰা হৈছে যদিও এই চেপ্টাৰৰ পৰা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনেকুৱা ধৰণৰ চিটেট হওক বা এডিআৰই হওক তেনেকুৱা এক্সামবিলাকতো প্ৰশ্ন সোধে। বিশেষকৈ সেৱাৰ কাৰণে এই চেপ্টাৰটো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ সেৱাৰ যিটো বৰ্ডৰ এক্সাম অৰ্থাৎ HSLC যিটো এক্সাম হ'ব ফেব্ৰুৱাৰী মাহত হ'ব, 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তাতে টোটেল 5 কুৱেশ্যন আহিব, 5 মাৰ্কছৰ কুৱেশ্যন আহিব। চ' ইয়াৰ ভিতৰত 3 মাৰ্কছৰ থাকিব MCQ থাকিব আৰু 2 মাৰ্কছৰ 1+1 কেটাগৰীৰ এটা 2 মাৰ্কছৰ কুৱেশ্যন থাকিব। যিয়ে নহওক, চ' টোটেল 5 মাৰ্কৰ কাৰণে কমপ্লিটলি 5 অৰ্থাৎ 5টা কুৱেশ্যনেই আমি ইয়াতে কৰিব লাগিব, যাৰ কাৰণে আমি ডিছক্ৰিপটিভ বা বহুত বেছি লিখিবলগীয়া নহয়। চ' 5 মাৰ্কৰ যিহেতু 1 মাৰ্কৰ কুৱেশ্যনবিলাকত বেছি লিখিবলগীয়া নহয়, চ' সেইকাৰণে আমি জাষ্ট প্ৰচেছটো জানিব লাগে আৰু এটা ট্ৰিক্স জানিব লাগে। সেই ট্ৰিক্সবিলাক এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আছা এক্সপাৰ্ট একাডেমিৰ লগত আছা। যদি এনেকুৱা ধৰণৰ ট্ৰিক্সবিলাক যদি তোমালোকে জানিব বিচাৰা তেনেহ'লে আমাৰ চেনেলটোৰ লগত থাকিবা। চ' এইটো হয়তো ফাৰ্ষ্ট যিটো ট্ৰিক্সৰ বা শ্বৰ্ট ৰিভিজনৰ কাৰণে, মানে খুব কম সময়ৰ ভিতৰত ৰিভিজন কেনেকৈ কৰিব পাৰি, ফৰ্মুলাবিলাক একেলগে ইনক্লুড কৰি দিয়া হৈছে ইয়াতে, যে কুইক ৰিভিজনৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আৰু তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। নটিফিকেশ্যনৰ বেল আইকনটো টিপি ৰাখিলে গম পাই যাবা যে কেতিয়া ভিডিঅ'বিলাক আপলোড হয়। চ' যিয়ে নহওক, যে এই যে 5 মাৰ্কছৰ কথা ক'লোঁ, এই 5ৰ ভিতৰত 5 মাৰ্কছেই তোমালোকে পাবা যদি এই ট্ৰিক্সবিলাক যদি তোমালোকে মনত ৰাখা। চ' আহাচোন আমি সেই শ্বৰ্ট ট্ৰিক্স বা যিখিনি শ্বৰ্ট নোটছ আছে সেইখিনি আমি অলপমান আলোচনা কৰোঁ। চ' ইয়াতে সম্ভাৱিতাটো কি? সম্ভাৱিতাৰ ডেফিনেশ্যন কিতাপত হয়তো ভিন্ন ধৰণৰ থাকিব পাৰে। ইয়াতে চিম্পলি যদি চাওক, ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ ফলাফল ডিভাইডেড বাই মুঠ পৰীক্ষাৰ সংখ্যা। চ' ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ ফলাফল, ঘটনা যিটো তুমি বিচাৰিছা বা কুৱেশ্যনত বিচাৰিছে তাৰ পৰীক্ষাৰ ফলাফলৰ সংখ্যা আৰু ডিভাইডেড বাই কি হ'ব লাগিব? মুঠ ফলাফলৰ সংখ্যা। তাক কি বুলি ক'ম? আমি সম্ভাৱিত বুলি ক'ম। চিম্পল পইণ্টত এইটো কথা মনত ৰাখিব লাগে যে টচ কৰিলে মই হেড বিচাৰিছোঁ, তেনেহ'লে কইন এটাত দুটা পিঠি থাকে, এটা হেড থাকে আৰু এটা টেইল থাকে। মুঠ ফলাফল তেনেহ'লে মুঠ পৰীক্ষাৰ ফলাফল কিমানটা হ'ব? দুটা। মই হেড বিচাৰিলে হেড কেইটা আছে? এটা। তেনেহ'লে কি পাম আমি? 1/2 পাম প্ৰবাবিলিটি। চিম্পল কথা, এনেকুৱাকৈ মনত ৰাখি দিলে হৈ গ'ল। এতিয়া কিছুমান পইণ্ট আছে যে ঘটনা হোৱা সম্ভাৱিতা আৰু ঘটনা নোহোৱা সম্ভাৱিতা ইকুৱেল টু কিমান হ'ব? 1। ঘটনা হোৱা প্লাছ ঘটনা নোহোৱা ইকুৱেল টু কি হ'ব পাৰিব? 1 হ'ব পাৰিব। কেতিয়াও নঘটা ঘটনা এটাক কি বুলি কোৱা হয়? সম্ভাৱিতা কি হ'ব? 0, বা এইটো ঘটনাটো কি বুলি কোৱা হ'ব? অনিশ্চিত ঘটনা। আৰু নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা কি হ'ব পাৰিব? 1, বা ইয়াক নিশ্চিত ঘটনা বুলি কোৱা হয়। পৰীক্ষা এটাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি হ'ল, মানে যিকোনো পৰীক্ষা এটাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 হ'ব পাৰে নাইবা 100% হ'ব পাৰে। মানে মুঠ সমষ্টি হয় 1 হ'ব, নহ'লে 100% হ'ব পাৰে, ইয়াতকৈ বেছি হ'ব নোৱাৰে। নেক্সট চাম, ঘটনা এটাৰ সম্ভাৱিতা 0তকৈ ডাঙৰ বা সমান হ'ব পাৰিব, আৰু 1তকৈ, ইয়াত 1 আছে তোমালোকে চাব পাৰিবা, 1 বা 1ৰ সমান হ'ব পাৰিব। চ' নেক্সট যদি আমি চাওঁ, ইয়াতে আছে, স্ক্ৰীনটো ক্লিয়াৰ কৰি লওঁ। চ' নেক্সট আমি পিছৰ পেজবিলাক চাম। আমি স্ক্ৰীনটো এনেকুৱাকৈ কিয় হৈছে গম নাপালোঁ। চাম, ঠিক আছে, মই ইয়াতে অলপ কৰি লওঁ। চ' নেক্সট আছে, একতকৈ সৰু হ'ব পাৰিব। এতিয়া আমি চাম। চ' ঘটনাৰ সম্ভাৱিতাটো এনেকুৱাকৈ দিয়া হৈছে যে সম্ভাৱিতা ইকুৱেল টু কি হৈছে আমাৰ? ঘটনাৰ সম্ভাৱিতা 0ৰ সমান হ'ব পাৰিব, আৰু বা 0তকৈ ডাঙৰ হ'ব লাগিব, 1ৰ সমান বা 1তকৈ সৰু হ'ব লাগিব। অৰ্থাৎ 0%ৰ সমান বা ডাঙৰ হ'ব, নাইবা এইটো আছিল 100%। একচুৱেলি 100%ৰ কি হ'ব? 100%তকৈ সমান হ'ব পাৰিব, নাইবা সৰু হ'ব লাগিব। নেক্সট দিয়া আছে যে কোনো ঘটনাৰ সম্ভাৱিতা
নেগেটিভ বা ঋণাত্মক হ'ব নোৱাৰে যে ঘটনাৰ সম্ভাৱিতা মই সাপোজ লিখিলোঁ -1/2 এইটো কেতিয়াও হ'ব নোৱাৰে এই কথাটো ট্ৰিক্সটো মনত ৰাখি দিলেই হৈ গ'ল য'ত নেগেটিভ থাকিব সেইটো আমি ওলাই দিম যে ঘটনা এটাৰ সম্ভাৱিতা ভগ্নাংশ হ'লে তেনেহ'লে কি পাম আমি হৰতকৈ লব সৰু হ'ব লাগিব হৰটো সদায় কি হ'ব লাগিব ডাঙৰ আৰু লবটো সৰু হ'ব লাগিব য'ত আমি এনেকুৱা ধৰণৰ পাম x/y যদি হয় তেনেহ'লে y ইজ গ্ৰেটাৰ দেন অলৱেজ কি হ'ব x তলৰটো সদায় কি হ'ব ডাঙৰ হ'ব সো তাৰপিছত যদি আমি চাওঁ নেক্সট যেটো আছে নেক্সটত যদি চাওঁ আমাৰ ঘটনা এটাৰ সম্ভাৱিতা যদি x/y হয় তেন্তে ঘটনাটো নোহোৱাৰ সম্ভাৱিতাটো কি হ'ব মানে পৰীক্ষাত প্ৰশ্ন আহে যে হোৱা সম্ভাৱিতা সাপোজ দিয়া আছে 2/3 বুলি লিখা আছে তেনেহ'লে নোহোৱাৰ সম্ভাৱিতাটো কি হ'ব একেবাৰে সিম্পলি মই ইয়াতে ফৰ্মুলা ট্ৰিক্স লগাই দিছোঁ যে এইটো 3 টো তলত থাকিব এইটো y আছিল সো 3 - x মানে x টো কি আছিল 2 দ্যাট ইকুৱেল টু কিমান পাম আমি 1/3 পাম এইটো হ'ল নোহোৱাৰ সম্ভাৱিতা একেবাৰে সিম্পলি এই কথাটো মনত ৰাখি দিলে হৈ গ'ল সো এতিয়া কেইটামান উদাহৰণৰ মানে কনসেপ্ট কিছুমান লোৱা হৈছে সেই কনসেপ্টখিনি চালে হ'ল যে লুডু গুটি এটাত থকা সমসংখ্য ফলাফলৰ সংখ্যা কি কি হ'ব পাৰে 1 2 3 4 5 6 য'ত মৌলিক সংখ্যা কি আছে তিনিটা আছে তেনেহ'লে সম্ভাৱিতা পাম 3/6 পাম যৌগিক সংখ্যা কি আছে 4 আৰু 6 তেনেহ'লে এইটো পাম আমি 2/6 পাম যুগ্ম সংখ্যা কি আছে 2 4 6 এইটো 3/6 পাম অযুগ্ম সংখ্যা কি আছে 1 3 5 আছে তেনেহ'লে এইটো কিমান পাম 3/6 পাম সম্ভাৱিতা সো নেক্সট পেজত চাওঁ আমি নেক্সট পেজত কি দিয়া আছে নেক্সট পেজটো যদি চাওঁ এতিয়া দুটা লুডু গুটি একেলগে মাৰি দিয়া হৈছে দুটা মুদ্ৰা একেলগে মাৰি পঠিয়ালে সম্ভাব্য মুঠ ফলাফল কি হ'ব পাৰে এটা হেড হ'ব পাৰে হেড টেইল হ'ব পাৰে টেইল হেড হ'ব পাৰে টেইল হ'ব পাৰে এই চাৰি প্ৰকাৰ সম্ভাব্য মুঠ ফলাফলৰ সংখ্যা তেনেহ'লে কিমান পাম আমি 4 পাম অতি কমেও এটা হেড পোৱাৰ সম্ভাৱিতা আমি কি পাম অতি কমেও এটা হেড যদি চাওঁ ইয়াতে দুটা আছে এটাৰ কথা কৈছে তেনেহ'লে ইয়াতে হেড আছে এটা আছে দ্যাট মিন্স 3 কিমান পাম আমি 4 পাম যদি অতি কমেও এটা হেড নোহোৱাৰ সম্ভাৱিতা সোধে তেনেহ'লে এই অলপ আগতে ক'লো যে এইটো কি কৰিব লাগে 4 কি আছে 3/4 আছিল এইটো 4 - 3 কৰি দিলে হ'ল দ্যাট ইকুৱেল টু 1/4 হ'ব এই ফৰ্মুলাটো লগাই দিলে আমি পাই যাম কালাৰটো অলপ বেছি হৈছে এইটো মই কালাৰ চেঞ্জ কৰি লৈছোঁ নেক্সট দিয়া আছে মাত্ৰ এটা হেড পোৱাৰ সম্ভাৱিতা মাত্ৰ এবাৰেই হেড পোৱাৰ কেইটা আছে ইয়াতে মাত্ৰ ইয়াতে এবাৰ হেড আছে ইয়াতেও এবাৰেই হেড আছে তেনেকুৱা হ'লে 2/4 পাম দ্যাট ইকুৱেল টু হাফ পাম দুবাৰ বা অতি কমেও দুটা হেড পোৱাৰ সম্ভাৱিতা দুবাৰ মানে দুবাৰটো এবাৰেই আছে বা অতি কমেও দুবাৰ হেড পোৱাৰ সম্ভাৱিতা কি হ'ব 1/4 অনলি ওৱান টাইমেই আছে সো এইটো 1/4 হ'ব একেদৰে আমি টেইলৰ ক্ষেত্ৰতো আমি এনেকুৱা ধৰণেৰে পাম টেইলত যদি হৈ যাব সোধে যে অতি কমেও এটা টেইল পোৱাৰ সম্ভাৱিতা মাত্ৰ এটা এবাৰ টেইল পোৱাৰ সম্ভাৱিতা বা দুবাৰ বা অতি কমেও দুটা টেইল পোৱাৰ সম্ভাৱিতা যদি সোধে তেনেহ'লে এনেকুৱা ধৰণেৰে এনসাৰবিলাক আমি পাম সো নেক্সট আমি চাম নেক্সটত কি দিয়া আছে আমাৰ নেক্সটত আছে তিনিটা মুদ্ৰা এবাৰ তিনিটা মুদ্ৰা কনসেপ্টটো একেলগে চাব লাগে মাৰি পঠিয়ালে সম্ভাব্য ফলাফল কি পাব পাৰোঁ এটা ফলাফল পাম এটা ফলাফল পাম তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা আৰু লিখি ৰাখিবা ৱালৰ সন্মুখত ৰাখি দিবা কুইক ৰিভিজন কৰিবা এইবাৰৰ মেক্সিমাম ডিষ্ট্ৰিক্টতেই এনেকুৱা ধৰণৰ প্ৰশ্ন হয় দুবাৰ নহ'লে তিনিবাৰৰ কথাটোৱে আহি আছে প্ৰি বৰ্ডত গতিকে মই ভাবোঁ ইয়াৰ পৰাই প্ৰশ্নবিলাক হ'ব সো এইটো কনসেপ্টটো জানিব লাগিব সমসংখ্য ফলাফলৰ সংখ্যা কেইটা সো মুঠ সমসংখ্য ফলাফল কিমান পাইছোঁ আমি 8 পাইছোঁ যে অতি কমেও তিনিটা হেড পোৱাৰ সম্ভাৱিতা কি সেই তিনিটা হেড মাত্ৰ এবাৰেই আছে সো এনসাৰ হ'ব 1/8 অতি কমেও দুটা হেড পোৱাৰ সম্ভাৱিতা দুটা হেড কেইবাৰ আছে 4 টাইমছ আছে সো এইটো ইয়াতে চাই ল'বা তোমালোকে এবাৰ দুবাৰ তিনিবাৰ আৰু একবাৰ চাৰিবাৰ আছে সো এইটো এটা পাম অতি কমেও এটা হেড পোৱাৰ সম্ভাৱিতা মানে এটা হেড 7 টাইমছ মানে সবতে আছে খালি অনলি লাষ্টত যেটো আছে ইয়াতে নাই এইটো আমাৰ কি নাই হেড নাই সো আমি আনসাৰ এইটো পাম কেৱল তিনিটা হেড পোৱাৰ সম্ভাৱিতা কি কেৱল তিনিটা হেড এইটো লিখা হৈছে অলৰেডি অতি কমেও তিনিটা হেড পোৱাৰ এইটো পাইছোঁ আমি নেক্সট আমি যদি আমি চাওঁ ইয়াত আৰু তলত আছে তলৰখিনি যদি চাওঁ ইয়াতে আছে কেৱল দুটা হেড পোৱাৰ সম্ভাৱিতা কি কেৱল দুটা হেড পোৱাৰ সম্ভাৱিতা কি হ'ব অতি কমেও আৰু কেৱল শব্দটো চাব লাগিব ইয়াতে তিনিটাৰ কথাটো ইয়াত নাহে সো 3 কি হ'ব 8 হ'ব কেৱল এটা হেড পোৱাৰ সম্ভাৱিতা কি এটা হেড দুবাৰ আছে সো 2/8 হ'ব
এনেকুৱা ধৰণৰ পাম একেদৰে আমি টেইলৰ ক্ষেত্ৰতো আমি মানে লিখি ল'ব পাৰোঁ যদি শ্বৰ্টলি তোমালোকে বিচাৰা লিখি ল'ব পাৰা সো আমি এতিয়া নেক্সট পেজত চাম নেক্সট পেজত কি আছে নেক্সট পেজত যদি চাওঁ টাস্কপাথৰ কনচেপ্টটো ইয়াতে মানে কৰা হৈছে যে টাস্কপাথৰ যেহেতু কনচেপ্টবিলাক সকলোৱে নাজানে সেইকাৰণে টাস্কপাথৰ কনচেপ্টটো ইয়াত দিয়া হৈছে প্ৰশ্ন আহিব পাৰে টাস্কপাথত সৰ্বমুঠ 52টা কাৰ্ড থাকে এতিয়া হৰতন ৰঙা আৰু ৰহিতন ৰঙা মনত ৰাখিব লাগিব হৰতন আৰু ৰহিতন কি হয় ৰঙা হয় ইস্কাপন আৰু চিৰাতন যেটো আছে সেই দুটা কি হয় কলা হয় প্রত্যেক প্রকারের কার্ড মানে দ্যাট মিন্স হরতন রহিতন ইস্কাপন বা চিরাতনত প্রত্যেক প্রকারের কার্ডত এই টোটেল 13 প্রকারের কি থাকে কার্ড থাকে ইয়াক এক মুখ কার্ড বুলি কোৱা হয় কেক ৰজা বুলি কোৱা হয় কিউ কুইন বা ৰাণী বুলি কোৱা হয় জেক গোলাম বা জকাৰ বুলি কয় মানে যেনেকুৱা দিয়ে আৰু জকাৰে দিয়ে ম্যাক্সিমাম টাইম সো এনেকুৱা হয় সো ইয়াৰ কনসেপ্টখিনি যদি আমি চাওঁ তেনেহলে আমি এনেকুৱা ধৰণৰ পাম যে ৰঙা ৰঙৰ যিকোনো কাৰ্ডৰ সম্ভাৱিতা ৰঙা ৰঙৰ কাৰ্ড টোটেলটা কিমানটা আছিল 26টা আছিল সো ৰঙা ৰঙৰ যিকোনো কাৰ্ডৰ সম্ভাৱিতা যিকোনো কাৰ্ড 26টা আছিল কিন্তু যিকোনো কাৰ্ডৰ কথা কৈছে গতিকে যদি মই এক্সাম্পল হিচাপত A2 ধৰি লওঁ ৰঙা ৰঙৰ A কেইবাৰ আছে 2 টাইমছ আছে মই সেইকাৰণে ওপৰত 2 লিখিছো মুঠ কাৰ্ড কিমান আছিল 52টা আছিল ৰঙা ৰঙৰ যিকোনো কাৰ্ডৰ সম্ভাৱিতা সো 52 মানে 2/52 দ্যাট মিন্স 1/26 হ'ব সো তাৰপিছত কলা ৰঙৰ যিকোনো কাৰ্ডৰ সম্ভাৱিতা সেম হ'ব কলা ৰঙৰ যদি কয় একেটাই পাম আমি যিকোনো এটা কাৰ্ডৰ সম্ভাৱিতা যদি খুদে তেনেহলে যিকোনো এক প্ৰকাৰৰ কাৰ্ডৰ মানে সাপোজ A প্ৰকাৰৰ কাৰ্ড A কেই প্ৰকাৰৰ আছে 4 প্ৰকাৰৰ আছে 4টা আছে সো 4 বাই কিমান পাম 52 পাম নেক্সট আছে যিকোনো এক প্ৰকাৰৰ কাৰ্ডৰ সম্ভাৱিতা সরি যিকোনো এটা কাৰ্ডৰ সম্ভাৱিতা আৰু যিকোনো এক প্ৰকাৰৰ কাৰ্ডৰ সম্ভাৱিতা যদি এক প্ৰকাৰৰ কথা কয় তেনেহলে 4 প্ৰকাৰৰ কাৰ্ড আছিল তাৰে প্ৰত্যেক প্ৰকাৰত কিমানটা আছে 13টাকে আছে 13/52 সো এটো পাম আমি নেক্সট আমি লুডো গুটি যদি একেলগে যদি দুবার মারি পঠিয়া হয় এটো কনসেপ্টটো খুব ভাল কনসেপ্ট এটা এই কোশ্চেনটো মানে ইয়াৰ পৰা প্ৰশ্ন আহে যদি আমি চাও যে দুটা লুডো গুটি একেলগে মারি পঠিয়ালে সৰ্বমুঠ ফলাফল কিমানটা পাম 36টা পাম এটো হিসাব কৰাটো তো পসিবল নহয় গতিকে তোমালোকে এইবিলাক বস্তু মনত ৰাখি দিবা দুটা একে সংখ্যা পোৱাৰ সম্ভাৱিতা একে ধৰণৰ সংখ্যা সাপোজ দুইটাতে 1 আৰু 1 উঠিল বা দুইটাতে 2 আৰু 2 উঠিল এনেকুৱা ধৰণৰ সংখ্যা মানে পোৱাৰ সম্ভাৱিতা হ'ব মানে একে সংখ্যা 1 একবাৰে পোৱা যায় সো 1/36 হ'ব দুটা একে সংখ্যা পোৱাৰ সাপোজ 1 ৰ কথা কৈছে যে দুটা 1 পোৱাৰ সম্ভাৱিতা কি তেনেহলে 1/36 দুটা 2 পোৱাৰ সম্ভাৱিতা কি তেনেহলে 1 কি হ'ব 36 হ'ব কমেও যিকোনো এটা সংখ্যা এবাৰ পোৱাৰ সম্ভাৱিতা কি কমেও যিকোনো এটা সংখ্যা সাপোজ 1 ৰ কথা কৈছে 1 টু কমসে কম এবাৰ পোৱাৰ সম্ভাৱিতা হ'ব 11/36 যিকোনো সংখ্যা মাত্ৰ এবাৰ পোৱাৰ সম্ভাৱিতা কি যদি মাত্ৰ এবাৰ 1 মাত্ৰ এবাৰ পোৱাৰ সম্ভাৱিতা হ'ব 10/36 এক ভগ্নাংশটোক আকৌ যদি আমি লঘিষ্ঠ আকাৰলৈকে নিও তেনেহলে 5/18 পাম দুটা সংখ্যাৰ সমষ্টি 2 হোৱাৰ সম্ভাৱিতা কি 2 হোৱাৰ সম্ভাৱিতা 1/36 যে দুটা সংখ্যাৰ সমষ্টি 3 হোৱাৰ সম্ভাৱিতা কি 2/36 মানে সিম্পল যদি ইয়াতে কনসেপ্টটো যদি অলপমান তোমালোকে মন কৰা পাই যাবা যে 2 হোৱাৰ সম্ভাৱিতা 1/36 2 হোৱা 3 হোৱাৰ সম্ভাৱিতা 2/36 4 হোৱাৰ সম্ভাৱিতা কি আছে যদি আমি চাও ইয়াতে ধুনিয়াকে পাই যাম আমি 4 হোৱাৰ সম্ভাৱিতা কি আছে 3/36 5 হোৱাৰ সম্ভাৱিতা কি আছে 4/36 6 হোৱাৰ সম্ভাৱিতা কি আছে 5/36 1 কে কমি আহিছে 7 হোৱাৰ সম্ভাৱিতা কি আছে 6/36 আকৌ মানে 7 ৰ পিছৰ পৰা আকৌ কমি আহিছে 8 হোৱাৰ সম্ভাৱিতা কি 5/36 9 হোৱাৰ সম্ভাৱিতা কি হ'ব আমাৰ একচুয়ালি হ'ব এটো 4/36 মই সিম্পল লিখিছো 10 হোৱাৰ সম্ভাৱিতা কি হ'ব আমাৰ 3/36 মই ডাইৰেক্ট লিখিছো 11 হোৱাৰ সম্ভাৱিতা মই ডাইৰেক্ট লিখিছো একচুয়ালি 3/36 নহয় 2/36 হ'ব দেন 12 হোৱাৰ সম্ভাৱিতা কি হ'ব 1/36 হ'ব এতিয়া কথাটো হল যে ইয়াতে চোৱা যে দুটা সংখ্যাৰ সমষ্টি 2তকৈ কম হ'ব পাৰিব কম হ'ব নোৱাৰে আৰু 12তকৈ বেছি হ'ব নোৱাৰে দুটা লুডো ডাইসক যদি মাৰি পঠা হয় যে তাৰ সমষ্টি 2তকৈ কম হ'ব নোৱাৰিব আৰু 12তকৈ বেছি হ'ব নোৱাৰিব যদি কয় যে দুইটাতে 13 হোৱাৰ সম্ভাৱিতা কি 13 হোৱাৰ সম্ভাৱিতা খুদিলে তেনেহলে কি হ'ব সম্ভাৱিতাটো 0 ইম্পসিবল ঘটনা
যদি কয় যে দুয়োটাতে যি দুটা সংখ্যা অতি সংখ্যা দুটাৰ যোগফল 1 হোৱাৰ সম্ভাৱিতা কি, এইটো ইম্পচিবল ঘটনা, গতিকে এইটো কি হ'ব, অনিশ্চিত ঘটনা বা সম্ভাৱিতা কি হ'ব, 0 হ'ব। চ' এনেকুৱা ধৰণৰ শ্বৰ্ট ট্ৰিক বা শ্বৰ্ট কনচেপ্ট জনাৰ কাৰণে তোমালোকে এক্সপাৰ্ট একাডেমিটো ফ'ল' কৰি ৰাখিবা। আৰু এই যে ভিডিঅ'টো কৰিলোঁ, এই ভিডিঅ'টোৰ যিমানখিনি শ্বৰ্ট নোটছ আছে এইখিনি তোমালোকে ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিবা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু আগলৈকে এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলৰ লগত থাকিবা। ধন্যবাদ।